মৰ্নিং ষ্টুডেণ্টছ আজি মই কালি দিয়া আৰু আজি দিয়া নোটখিনি অলপ এক্সপ্লেইন কৰিছোঁ তোমালোকে মন দি চাই যাবা আজি প্ৰথমতে আছে প্ৰপাৰ্টিজ অফ মাল্টিপ্লিকেশ্যনৰ প্ৰপাৰ্টি মেট্ৰিক্স মাল্টিপ্লিকেশ্যনৰ কিছুমান প্ৰপাৰ্টি থাকে সেই প্ৰপাৰ্টিখিনি আমি আলোচনা কৰিম এক নম্বৰ প্ৰপাৰ্টিটো হৈছে a ইনটু ব্ৰেকেট b ইনটু c ইজ ইকুৱেল টু ব্ৰেকেট a ইনটু b ইনটু c এইটো কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি এইটো আমাৰ সংখ্যাৰ ক্ষেত্ৰত যিটো হয় সেইটোৱেই বুজিছেনে 2 1 টো হৈছে a ইনটু ব্ৰেকেট b প্লাছ c ইজ ইকুৱেল টু a ইনটু b প্লাছ a ইনটু c এইটো কোৱা হয় লেফ্ট ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি তাৰমানে এই মেট্ৰিক্সটো লেফ্ট ছাইডে থকাৰ কাৰণে এই প্ৰপাৰ্টিটো কোৱা হয় লেফ্ট ডিষ্ট্ৰিবিউটিভ 2 ব্ৰেকেট a প্লাছ b ইনটু c ইজ ইকুৱেল টু a ইনটু c প্লাছ b ইনটু c এইটো কোৱা হয় ৰাইট ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি এতিয়া এই দুইটাকে একেলগে আমি ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কওঁ আমাৰ নাম্বাৰৰ ক্ষেত্ৰত যিটো হয় তোমালোকে এইবিলাক হাই স্কুলতে পাই আহিছা বা এল পি স্কুলতে পাই আহিছা যে আমাৰ তেতিয়া কোৱা হয় এইটোক আমি অসমীয়াত কৈছিলোঁ সহস্যৰ্য বিধি এইটোক আমি কৈছিলোঁ বিতৰণ বিধি গতিকে কথাটো একেধৰণৰ প্ৰায় একেধৰণৰ দেন কাম টু মাল্টিপ্লিকেটিভ আইডেণ্টিটি If A is a square matrix and I is the unit matrix of the same order, then A into I is equal to I into A. I is said to be the multiplicative identity. তোমালোকে নিজে চাবা কথাটো এই যদি এটা স্কোয়াৰ মেট্ৰিক্স হয় আৰু আইটো একেটা অৰ্ডাৰৰ এটা ইউনিট মেট্ৰিক্স হয় মই আগতে কৈছোঁ হোৱাট ইজ ইউনিট মেট্ৰিক্স এ যদি এটা স্কোয়াৰ মেট্ৰিক্স হয় আৰু আই যদি একে অৰ্ডাৰৰ এটা ইউনিট মেট্ৰিক্স হয় তেতিয়াহ'লে এ ইনটু আই কি হ'ব এ হ'ব ইজ ইকুৱেল টু আই ইনটু তোমালোকে নিজে প্ৰমাণ কৰি চাবা তোমালোকে যিকোনো অৰ্ডাৰ এটা মেট্ৰিক্স লৈ ল'বা আৰু একে অৰ্ডাৰ এটা ইউনিট মেট্ৰিক্স ল'বা তোমালোকে মাল্টিপ্লাই কৰি চাবা যে তুমি মাল্টিপ্লাই কৰিলে সেই মেট্ৰিক্সটো পোৱা নে নোপোৱা নিজে কৰি চাবা দেই তাৰপিছত হৈছে ট্ৰেন্সপ'জ অফ এ মেট্ৰিক্স let A be a matrix then if its rows and columns are mutually interchanged the new matrix is called the transpose of A it is denoted by A dash or AT কেতিয়াবা AT বুলি লিখা হয় কিন্তু আমি ইয়াত A dash বুলি লিখিম ইয়াত আমি AT বুলি নিলিখোঁ অৰ্থাৎ কি হৈছে যদি A এটা যিকোনো মেট্ৰিক্স হয় তেতিয়া তাৰ ৰ' আৰু কলমবিলাক যদি পৰস্পৰ সলাই পেলাওঁ ৰ'বিলাক যদি কলম কৰি দিওঁ আৰু কলমবিলাক ৰ' কৰি দিওঁ তেতিয়াহ'লে নতুন মেট্ৰিক্স এটা ফৰ্ম হ'ব সেই নতুন মেট্ৰিক্সটোক অৰিজিনেল মেট্ৰিক্সটো ট্ৰেন্সপ'জ বুলি কোৱা হয় বুজি পাইছা দাছ ইফ এ ইকুৱেল টু if A is equal to Aij of order m by n then A dash equal to Bij of order n by m অৰ্ডাৰটো উল্টা হৈ যায় where Bij is equal to Aji তোমালোকে মই PDF দিওঁতে এইটো Bij ইকুৱেল টু Aij বুলি লিখিছিলোঁ এইটো ভুল হৈছে তোমালোকে এইটো শুধৰাই ল'বা এইটো হ'ব লাগে Bij is equal to Aji তাৰমানে প্ৰথম মেট্ৰিক্সটোৰ ৰ' আৰু কলমবিলাক সকলো সলনি হৈ যাব আৰু অৰ্ডাৰটো চেঞ্জ হৈ যাব প্ৰথম মেট্ৰিক্সটোৰ অৰ্ডাৰ যদি আছে m by n যেনে ট্ৰেন্সপ'জটোৰ অৰ্ডাৰ কি হ'ব n by m where Bij equal to Aji A dash মেট্ৰিক্সটোৰ ij এলিমেণ্টটো কি হয় এই মেট্ৰিক্সটোৰ jth element in the ith row and jth column of A dash is equal to element in the jth row and ith column of A বস্তুটো চেঞ্জ হৈ যায় এটা এক্সাম্পল হ'লে বুজি পাবা আৰু বিশেষ টান নহয় এক্সাম্পল হৈছে চাপ'জ A is equal to 321 264 of order 2/3 তেতিয়াহ'লে A dash কি হ'ব ইয়াৰ যিখিনি ৰ' আছিলে সেইখিনি ইয়াত কলম হৈছে এতিয়া চোৱা এই মেট্ৰিক্সটো কি আছিলে ফাৰ্ষ্ট ৰ' কি আছিলে 321 ইয়াত সেইটো ফাৰ্ষ্ট কলম হৈ গৈছে 321 ছেকেণ্ড ৰ' কি আছিলে 264 ইয়াত সেইটো ছেকেণ্ড কলম হৈ গৈছে গতিকে ইয়াৰ ৰ'খিনি ইয়াত কলম হৈ গৈছে ইয়াৰ কলমখিনি ইয়াত ৰ' হৈ গৈছে গতিকে A dash হ'ব এইটো তোমালোকে নিজে এনেকুৱা এক্সাম্পল কৰি চাবা then come to symmetric matrix a matrix A is called symmetric matrix if A dash is equal to A তেতিয়া এটা মেট্ৰিক্সৰ ট্ৰেন্সপ'জটো যদি সেই অৰিজিনেল মেট্ৰিক্সটো যদি সমান হয় তেতিয়াহ'লে সেই মেট্ৰিক্সটোক আমি চিমেট্ৰিক মেট্ৰিক্স বুলি কওঁ তাৰমানে তাৰ ৰ' কলম ইণ্টাৰচেঞ্জ কৰিলোঁ
মেট্ৰিক্সটো একেটাই হৈ থাকে সেই মেট্ৰিক্সটোক আমি কওঁ চিমেট্ৰিক মেট্ৰিক্স হেন্স A is equal to Aij of order n by n is symmetric if Aij is equal to Aj এটা কথা মই ইয়াত লিখা নহ'ল চিমেট্ৰিক মেট্ৰিক্স হ'বলৈ হ'লে মেট্ৰিক্সটো স্কোৱাৰ মেট্ৰিক্স হ'ব লাগিব প্ৰথমতে স্কোৱাৰ মেট্ৰিক্স হ'ব লাগিব তাৰপিছত ৰ' কলম ইণ্টাৰচেঞ্জ কৰিলে মেট্ৰিক্সটো একেটাই হৈ থাকে ইফ এনি মেট্ৰিক্স বুলি কোৱাতকৈ ইয়াত স্কোৱাৰ মেট্ৰিক্স বুলি লিখিব লাগিছিলে মোৰ থাকি গৈছে তোমালোকে স্কোৱাৰ কৰি ল'বা গতিকে চিমেট্ৰিক মেট্ৰিক্সটো অকল স্কোৱাৰ মেট্ৰিক্সৰ ক্ষেত্ৰতে আহিব Aij ইজ ইকুৱেল Aj হয় মেট্ৰিক্সটো যদি চিমেট্ৰিক হয় তেতিয়াহ'লে ith ৰ' আৰু jth কলমত থকা এলিমেণ্টটো jth ৰ' আৰু ith কলমত থকা এলিমেণ্টৰ সৈতে সমান হৈ যায় ফৰ এক্সাম্পল A ইজ ইকুৱেল টু 235 361 514 এতিয়া ইয়াত এড্ৰেছ কি হৈছে এড্ৰেছ 235 361 514 দেখা গৈছে যে এই মেট্ৰিক্সটো অৰিজিনেল মেট্ৰিক্সটোৰ সৈতে সমান হিয়াৰ A ইজ ইকুৱেল টু এড্ৰেছ হেন্স A ইজ এ চিমেট্ৰিক মেট্ৰিক্স এতিয়া চিমেট্ৰিক মেট্ৰিক্সটো গঠন কৰিবলৈ কেনেকৈ গঠন কৰিব লাগে তোমাক চাবা এটা যদি মই চিমেট্ৰিক মেট্ৰিক্সৰ এক্সাম্পল দিবলৈ কওঁ তুমি মেট্ৰিক্সটো এনেকৈ বনাব লাগিব যাতে ফাৰ্ষ্ট ৰ' ফাৰ্ষ্ট কলম একেটাই হয় ছেকেণ্ড ৰ' ছেকেণ্ড কলম একেটাই হ'ব থাৰ্ড ৰ' থাৰ্ড কলম একেটাই হ'ব এনেকৈ বস্তুটো বনাম মই প্ৰথমতে কেনেকৈ বনালোঁ ফাৰ্ষ্ট ৰ' লিখিলোঁ 235 সেইধৰণে ফাৰ্ষ্ট কলমো মই লিখিলোঁ 235 তাৰপিছত ছেকেণ্ড ৰ' কি আছে 361 মই ছেকেণ্ড কলমো লিখিলোঁ 361 থাৰ্ড ৰ' আছিলে 514 মই থাৰ্ড কলমো কৰিলোঁ 514 এইধৰণে এটা চিমেট্ৰিক্স মেট্ৰিক্স আমি বনাব পাৰোঁ তাৰপিছত আহিলে স্কিউ চিমেট্ৰিক মেট্ৰিক্স A square matrix A is called skew symmetric skew symmetric wordটো থাকি গৈছে ইয়াত লিখি ল'বা skew symmetric A square matrix A is called skew symmetric if A is equal to minus A dash অৰ্থাৎ মেট্ৰিক্স if the original matrix is equal to the negative of the transpose then this matrix is known as skew symmetric in other words A is equal to Aij of order n by n is skew symmetric if Aij is equal to minus Aj for example A is equal to 0s minus g minus s 0 f g minus f 0 এইটো এটা স্কিউ চিমেট্ৰিক এই স্কিউ চিমেট্ৰিক মেট্ৰিক্সত দেখা গৈছে যে ইয়াৰ ডায়েগনেল এলিমেণ্টখিনি 0 হয় আৰু ফাৰ্ষ্ট কলম এলিমেণ্টখিনি চোৱা ফাৰ্ষ্ট কলম এলিমেণ্টখিনি চিনবিলাক সলনি হৈছে ইয়াত আছিলে এছ ইয়াত হৈছে মাইনাছ এছ ইয়াত আছে মাইনাছ জি ইয়াত আছে জি গতিকে এইধৰণে আমি এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্স গঠন কৰিব পাৰোঁ Question next, prove that in a skew symmetric matrix diagonal elements are 0 এটা skew symmetric matrixত যে diagonal element কেইটা 0 হয় তুমি proof কৰিব লাগে proof কৰিছোঁ let A is equal to Aij of order n by n be a skew symmetric matrix hence by definition কি হ'ব Aij equal to minus Aji by definition so Aii is equal to minus Aii putting j is equal to I j জায়গাত তুমি I বহাই দিলা Aii is equal to minus Ai ইফালে ট্ৰান্সপ'জ কৰিলে কি হ'ব twice Aii equal to 0 implies Aii equal to 0 I is equal to 1 to 3 up to n that means what A11 is equal to A22 is equal to A33 is equal to dot an equal to 0 but A11 A22 A element খিনি কি এলিমেণ্ট এইকেইটা ডায়াগোনাল এলিমেণ্ট ঠিক আছে ডায়াগোনাল এলিমেণ্ট কেইটা 0 হয় এইটো প্ৰুফ কৰিবলৈ কোনোবা এটা পৰীক্ষাত আহিছে তোমালোকে এইটো চাবা প্ৰুফটো so in a square symmetric matrix diagonal elements are 0 then come to properties for any matrix A and B A dash dash is equal to A number 2 Ka whole dash is equal to K into A dash number 3 A plus B whole dash is equal to A dash plus B dash এইটো মাইনাছ হ'লেও হ'ব মই মাইনাছ হোৱাটো লিখা নহ'ল A minus B whole dash is equal to A dash minus B dash 4 টো হ'ব
AB whole dash is equal to B dash into A dash. Number 5, A plus A dash is symmetric. A is a square. Here A should be square matrix. A plus A dash is equal to A plus A dash is symmetric. Yet A to kintu square matrix hobo lagibo. Number 6, A minus A dash is square symmetric. Here here to A to eta square matrix hobo lagibo. Number 7, A can be expressed as the sum of a symmetric and skew symmetric matrices provided A is a square matrix. যিকোনো এটা মেট্ৰিক্স A যদি এটা স্কুৱাৰ মেট্ৰিক্স হয় তেতিয়াহ'লে সেই মেট্ৰিক্সটোক আমি কেনেকৈ এক্সপ্ৰেছ কৰিব পাৰোঁ সেই মেট্ৰিক্সটোক আমি এটা চিমেট্ৰিক আৰু এটা স্কিউ চিমেট্ৰিক মেট্ৰিক্সৰ যোগফল হিচাপে দেখুৱাব পাৰোঁ দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা বোলা প্ৰব্লেম আহে গতিকে মই কেইটামান কৰি দেখুৱাইছোঁ এতিয়া প্ৰুফটো কৰোঁ প্ৰুফ 5টো কৰিছোঁ প্ৰুফ 5টো কৰোঁ let A be any matrix then A plus A dash dash is equal to A dash plus A dash dash from property number 3 so is equal to A dash plus A dash dash is equal to A hoy hekane A dash dash ki hobo A at A likhilu is equal to A plus A dash matrix addition is commutative so A plus A dash dash is equal to A plus A dash thus A plus A dash dash is equal to A plus A dash so A plus A dash is a symmetric matrix proof 6 A minus A dash whole dash is equal to A dash minus A dash dash is equal to A dash minus A is equal to minus A minus A dash ওটা কি দেখা গৈছে A minus A dash whole dash is equal to minus A minus A dash thus A minus A dash dash is equal to minus A minus A dash therefore A minus A dash is a skew symmetric matrix then proof 7 to চোৱা আমি ধৰি লৈছোঁ যে let we have A is equal to কেনেকৈ লিখিব পাৰোঁ A is equal to half of bracket A plus A dash plus A minus A dash লিখিব পাৰোঁ is equal to half of A plus A dash plus half of A minus A dash is equal to suppose P plus Q ধৰিছোঁ where P is equal to half of A plus A dash which is symmetric Q is equal to half of A minus A dash which is skew symmetric hence A is expressed as the sum of a symmetric and skew symmetric matrix এটা এক্সাম্পল কৰিছোঁ সেই এক্সাম্পল চালে তোমালোকে বুজি পাবা express the matrix A is equal to 3 2 1 5 6 9 1 4 2 as the sum of a symmetric and skew symmetric matrices প্ৰথমতে আমি P টো উলিয়াব লাগিব we have P is equal to half of A plus A dash half of A plus A dash হৈছে half of 3 matrix 3 2 1 5 6 9 1 4 2 plus 3 2 1 5 6 9 1 4 2 whole dash is equal to কি হ'ব half of matrix 3 2 1 5 6 9 1 4 2 plus কি হ'ব matrix 3 5 1 2 6 4 1 9 2 এই ধৰণে কৰি গৈ থাকিলে লাষ্টত কি পাবা 3 7/2 1 7/2 6 13/2 1 13/2 2 এই ধৰণে কৰিম নেক্সট আমি উলিয়াব লাগিব Q is equal to half of A minus A dash এইখিনি তুমি কৰি চাবলৈ বুজি পাবা লাষ্টত কৰি কি পাইছোঁ আমি 0 minus 3/2 0 3/2 0 5/2 0 minus 5/2 0 এতিয়া তুমি লিখিবা এনেকৈ hence A is equal to P plus Q P জেগাত A মেট্ৰিক্সটো বহাই দিলা Q জেগাত A মেট্ৰিক্সটো বহাই দিলা এইটো এনচাৰ হ'ব ইয়াত আমি পুৰা এনচাৰটো নালাগে আমি এইখিনিলৈকে লিখি দিব লাগিব বুজি পাইছেনে গতিকে আজিলৈ এইখিনি তোমালোকে ইমানতে সামৰিছোঁ তোমালোকে গোটেই ভিডিঅ'টো ভালকৈ চাবা ভালকৈ চালেহে বুজি পাবা আৰু কিবা বুজি নাপালে মোক ভইচ মেছেজ কৰি পঠিয়াবা মই ইয়াৰ পিছত তোমালোকক হোমৱৰ্ক কেইটামান দিম তোমালোকে সেইকেইটা কৰিবা আজিলৈ ইমানেই হ'ব থেংক ইউ